প্ৰতিটো মুহূৰ্ততে গুৰুৰ প্ৰতি আমি শ্ৰদ্ধা কৰিব লাগে, গুৰুক সদায় স্মৰণ কৰিব লাগে। আজিৰ অনুষ্ঠানৰ এই মুহূৰ্তত শ্ৰীমদ ভাগৱত কীৰ্তন কৰাৰ আগমুহূৰ্তত আমি গুৰুৰ বিষয়ে যৎপৰোনাস্তি হ'লেও অলপ ক'বলৈ লৈছোঁ। গুৰু দুটা শব্দ, গু আৰু ৰু। গু পদে এন্ধাৰ বুজাইছে আৰু ৰু পদে পোহৰ বুজাইছে। অৰ্থাৎ গু শব্দই অজ্ঞান অন্ধকাৰ বুজাইছে আৰু ৰু শব্দই জ্ঞানস্বৰূপ পোহৰক বুজাইছে। অৰ্থাৎ অজ্ঞান অন্ধকাৰ নাশ কৰি যিজন পুৰুষ শ্ৰেষ্ঠই জীৱক সৎ গতি দিব পাৰে, এন্ধাৰ আঁতৰাই যিটো জ্ঞানৰ পথ দিব পাৰে, পোহৰ দিব পাৰে, সেইজনে হৈছে গুৰু। অৰ্থাৎ গুৰু শব্দটোৰ অৰ্থ সেইখিনিতে সীমাবদ্ধ নাথাকে। গুৰু শব্দৰ অৰ্থ ব্যাপক, গুৰু শব্দৰ অৰ্থ বিস্তৃত। আমাৰ সমাজত বহু ধৰণৰ গুৰু থাকে, বহু পৰ্যায়ত প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কৰ্মৰে একোজন গুৰু থাকে। কিন্তু গুৰু থাকিলেও শাস্ত্ৰই প্ৰধানত তিনিবিধ গুৰুৰ কথাকে কৈছে। সেই তিনিবিধ গুৰু হ'ল, প্ৰথম হ'ল আদি গুৰু, পিতৃ মাতৃ। আদি গুৰু পিতৃ মাতৃ আমাক অশেষ কষ্ট কৰি আমাক ভগৱন্ত ঈশ্বৰৰ কৃপাত আমাক জন্ম ধাৰণ কৰাইছে। পিতৃ মাতৃয়ে অশেষ কষ্ট কৰি সন্তানৰ লগত বহুত কষ্ট কৰে। 10 মাহ 10 দিন গৰ্ভত ৰাখি লালন পালন কৰোঁতে বহুত কষ্ট হয়। আৰু সেই পিতৃ মাতৃৰ প্ৰতি আমি সদায় শ্ৰদ্ধা কৰিব লাগে, পিতৃ মাতৃক সেৱা ভক্তি কৰিব লাগে। আদি গুৰু পিতৃ মাতৃ, পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণগুৰু ঈশ্বৰে। সেয়েহে 25 অক্টোবৰ তাৰিখটো আদি গুৰু সেৱা দিৱস হিচাপে ভকতৰ মাজত পালন কৰি আছে। আজি গোটেই বিশ্বতে আদি গুৰু সেৱা দিৱস হিচাপত পালন কৰি আছে। গতিকে পিতৃ মাতৃৰ প্ৰতি আমি শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে। পিতৃ মাতৃয়ে আমাক শব্দ ব্ৰহ্মৰ জ্ঞানবিলাক দিয়ে। যেনেকৈ মা দেউতা, আই ককাই, বা ভনী, সমস্ত দাদা খুৰা, সমস্ত এই যিবিলাক শব্দ ব্ৰহ্মৰ জ্ঞানবিলাক পিতৃ মাতৃয়ে দিছে। গতিকে পিতৃ মাতৃ আমাৰ হ'ল আদি গুৰু। শাস্ত্ৰই তিনিবিধ, বিশেষকৈ তিনিবিধ গুৰুৰ কথাকে কৈছে। আৰু দ্বিতীয় গুৰুৰ কথা কৈছে শিক্ষাগুৰু। শিক্ষাগুৰুক আমি শ্ৰদ্ধা কৰিব লাগে, ভক্তি কৰিব লাগে। শিক্ষাগুৰুক সদায় স্মৰণ কৰিব লাগে। তেতিয়াহে আমি জীৱনৰ বাটত, শিক্ষাৰ ক্ষেত্ৰত, জ্ঞানৰ ক্ষেত্ৰত আমি বহুত উন্নতি সাধন কৰিব পাৰোঁ। শিক্ষাগুৰুৰ প্ৰতি ভক্তি থাকিলেহে। শিক্ষাগুৰুই আমাক অক্ষৰ ব্ৰহ্মৰ জ্ঞানবিলাক দিছে। যেনে অ আ ক খ গ ঘ, এইবিলাক যিটো ABCD 1 2 3 4, এই অক্ষৰ ব্ৰহ্মৰ জ্ঞানবিলাক আমাক শিক্ষাগুৰুই দিয়ে। গতিকে শিক্ষাগুৰুৰ প্ৰতি আমি শ্ৰদ্ধা কৰিব লাগে। তৃতীয় গুৰু আমাৰ শৰণদাতা গুৰুজন হয় তৃতীয় গুৰু। আৰু সেইজনেই হৈছে ব্ৰহ্মজ্ঞান, ব্ৰহ্মপ্ৰাপ্তিৰ জ্ঞান যিজনে দিব পাৰে, সেইজনেই হৈছে শৰণদাতা গুৰু। এই শৰণদাতা গুৰুক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগে। কিয় যে শৰণদাতা গুৰু জীৱনৰ শেষ সন্ধিয়ালৈকে যিটো মুক্তিৰ পথ, সেই মুক্তিৰ পথক শৰণদাতা গুৰুহে দিব পাৰে। যিটো ব্ৰহ্ম ঈশ্বৰ প্ৰাপ্তিৰ যিটো জ্ঞান, সেইটো পিতৃ মাতৃও দিব নোৱাৰে, শিক্ষাগুৰুও দিব নোৱাৰে। তৃতীয় গুৰুহে দিব পাৰে, যিটো অৱতাৰী পুৰুষ। সেই তৃতীয় গুৰুজন কোন? অৱতাৰী পুৰুষ ভগৱন্ত ঈশ্বৰে তৃতীয় গুৰু ৰূপত আহে। যুগে যুগে সত্য ত্ৰেতা দাপৰ কৰি 4 যুগতে ভগৱন্ত ঈশ্বৰে এই তৃতীয় গুৰু শৰণদাতা গুৰু হিচাপত আহে। আহি ছদ্ম নৰতনু ধৰি এই সমস্ত মনুষ্যৰ মাজতে তেওঁ লীলা কাৰ্য কৰি থাকে। তেওঁৰ নিৰ্গুণ পুৰুষে
কাৰ্যৰ কাৰণ হেতু গুণময় দেহ গ্ৰহণ কৰি লীলা কাৰ্য চলাই নিয়াৰ কাৰণে তেওঁ অৱতাৰ ধাৰণ কৰি মনুষ্য ৰূপত বিভিন্ন ৰূপত আহে যদিও বিশেষকৈ মনুষ্য ৰূপত আহি সমস্ত লীলা কাৰ্য জগতৰ বুকুত সাধন কৰে। ভগৱন্ত ঈশ্বৰ সেই পৰম পুৰুষ পৰমেশ্বৰে সত্যটো আহিছিল নাৰায়ণ ৰূপত, ত্ৰেতাত সেই একেজন পুৰুষে ৰাম ৰূপত আহিছিল। নাৰায়ণ ৰূপত আহিল সেই নাৰায়ণ নামটোৱে জগতৰ ঈশ্বৰে সমস্ত জীৱৰ মংগলৰ অৰ্থে কল্যাণৰ অৰ্থে নাৰায়ণ নামটো দিলে আৰু সেই নাৰায়ণ নামতে সমস্ত জীৱই উদ্ধাৰ পালে। একেজন পুৰুষে ত্ৰেতাত আহিল ৰাম নাম দিলে, ৰাম ৰূপত আহিল কপিসকলে ৰাম নাম লিখি পাথৰত ৰাম নাম লিখি সাগৰত সেতু বান্ধি সীতাক উদ্ধাৰ কৰি আনিলে লংকাৰ পৰা। হনুমন্তই একে জাপে জয় শ্ৰীৰাম বুলি কৈ একে জাপে সাগৰ পাৰ হৈ সীতাৰ অন্বেষণ কৰি আনিলে। জাম্বুবন্তই ৰাম ভক্ত জাম্বুবন্তই সেই লংকাৰ ৰাজত্ব হ'বলৈ সক্ষম হ'ল। গতিকে এই ভগৱন্ত ঈশ্বৰ কৃপাতেই সেই ৰাম নামৰ দ্বাৰাই সমস্ত জীৱই উদ্ধাৰ পাইছিল ত্ৰেতাত। আকৌ একেজন পুৰুষেই যুগে যুগে যিহেতু সেই একেজন পুৰুষেই অৱয়ৱটো বেলেগ লৈ পেলাই যিহেতু সেই পৰম পুৰুষ এজনেই যুগে যুগে আহে, দাপৰত আহিল ভগৱন্ত ঈশ্বৰ সেই পৰম পুৰুষে বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ ৰূপত আহি তেওঁ অৱতাৰ ধাৰণ কৰিলে আৰু আহি সমস্ত অহৰ বস দৈত্য দানৱ কংস চানুৰ মৰ্দন সেই সমস্ত দৈত্য শূৰ্পণখা আদি কৰি গোটেই যিমান দৈত্য দানৱ আছিল সমস্তকে নিধন কৰি ভকতক ৰক্ষা কৰাৰ কাৰণে আৰু সত্য সনাতন ধৰ্মক পৃথিৱীৰ বুকুত নিখুঁতভাৱে পৰিচালিত কৰাৰ কাৰণে জগতৰ ঈশ্বৰে সেই কৃষ্ণ নাম দান কৰিছিল আৰু কৃষ্ণ নামৰ দ্বাৰাই সমস্তই উদ্ধাৰ পাইছিল। আৰু কলিৰ আদিতে আহিল শংকৰ গুৰুজনা আৰু শংকৰ গুৰুজনা আহি সেই কৃষ্ণ নামে দিলে সমস্তকে। আকৌ কলিৰ শেষত পূৰ্ববাক্য ৰক্ষা কৰি ভগৱন্ত ঈশ্বৰ পুৰুষে কলিৰ শেষত কৃষ্ণ গুৰু ৰূপত আহি 1341 চনত জেঠ মাহৰ শুক্লা অষ্টমী তিথিত মঙলবাৰৰ দিনা পৰম পুৰুষে সাগৰকে নগৰ কৰি ভগৱন্ত ঈশ্বৰে ৰবিদেৱৰ ঔৰসত মায়াদেৱীৰ গৰ্ভত পৰম পুৰুষে অৱতাৰ ধাৰণ কৰি সমস্ত জীৱৰ মংগলৰ কাৰণে সমস্ত জীৱই যাতে এই ভাৰতভূমৰ পৰা উদ্ধাৰ পাবৰ পাৰে সেইকাৰণে যুগসাপেক্ষ কৃষ্ণগুৰু নাম সমস্তজনৰ ওচৰত দি কৰিলে যাতে সমস্ত জীৱই এই কৃষ্ণগুৰু নামৰ দ্বাৰা সমস্ত পৃথিৱীৰ মায়া এই কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্যৰ বশৱৰ্তী নহৈ সমস্ত জীৱই যাতে উদ্ধাৰ হ'ব পাৰে কৃষ্ণগুৰু নামৰ দ্বাৰা সেইকাৰণে সমস্তকে নাম দান কৰিলে। গতিকে যুগে যুগে গুৰুসকল আহে, ভগৱন্ত ঈশ্বৰে গুৰু ৰূপত আহে, কলিৰ শেষত কল্কিৰূপী জগতৰ ঈশ্বৰ আহিছে। গতিকে গুৰুক লাগিবই, গুৰু নহ'লে ঈশ্বৰক দৰ্শন নাপায়। গুৰু হ'ল পৰমাত্মা আৰু আমি প্ৰত্যেকেই আত্মা জীৱদেহত আছোঁ কাৰণে আমি জীৱাত্মা নাম পাইছোঁ। গতিকে গুৰুৰ দৰ্শন গুৰুৰ স্পৰ্শন নহ'লে সমস্ত জীৱই উদ্ধাৰ পাব নোৱাৰে। গুৰু সৎগুৰু অবিহনে মনুষ্য এই মায়া ধৰাধামৰ পৰা উদ্ধাৰ পাব নোৱাৰে। সেইকাৰণে সৎগুৰুৰ চৰণ স্পৰ্শ কৰাৰ লগে লগে সুবুদ্ধি লুপ্ত হৈ সুবুদ্ধি সম্পন্ন নিৰ্মল চিত্ত লাভ হয়। জগতৰ আনন্দ জগতৰ নিত্যানন্দ পৰম পুৰুষ কৃষ্ণগুৰু ঈশ্বৰৰ চৰণ সেৱা কৰাৰ লগে লগে সুবুদ্ধি লুপ্ত হৈ সুবুদ্ধি সম্পন্ন নিৰ্মল চিত্ত লাভ হয়। সেয়েহে আমি প্ৰত্যেকেই গুৰু ল'ব লাগে। গুৰুৰ সান্নিধ্য নোপোৱালৈকে এটা জীৱই এই মায়া পৃথিৱীৰ পৰা উদ্ধাৰ পাব নোৱাৰে। এই গুৰুৰ নাম জপ কৰা একান্ত চিত্তে জপ কৰাৰ লগে লগে ধৈৰ্য
ধৈৰ্য, প্ৰবোধ, বৈৰাগ্য, জ্ঞান, কৰ্ম, ভক্তি, 6টা বস্তুৰ উদয় হয়। গতিকে গুৰু নাম নোলোৱালৈকে এটা বিষয় উদ্ধাৰ হ'ব নোৱাৰে। সেয়েহে পৰম পুৰুষ পৰমেশ্বৰ জগতৰ ঈশ্বৰে গুৰু ৰূপত আহিছে, আমাৰ মহাভাগ্য। সেই গুৰুৰ আমি দৰ্শন পাইছোঁ, গুৰুৰ স্পৰ্শন পাইছোঁ, গুৰুক চাক্ষুষ দেখিবলৈ পাইছোঁ, সৎগুৰুক। আৰু সৎগুৰু অবিহনে, অৱতাৰী সৎগুৰু অবিহনে কোনো জীৱই পৰিত্ৰাণ পাব নোৱাৰে। গতিকে সৎগুৰু মহাভাগ্যৰ বলত পোৱা যায়। পূৰ্বজন্মৰ পুণ্য কৰ্মফলৰ কাৰণে সৎগুৰু লাভ কৰিব পাৰে এজন ব্যক্তিয়ে। সেয়েহে আমি যিজন পুৰুষ শ্ৰেষ্ঠক বিচাৰি পাহাৰে খণ্ডৰে সহস্ৰ বছৰ ধ্যান ধাৰণা কৰি যোগী ঋষি সমস্তই পোৱা নাছিল, সেই পৰম পুৰুষ পৰমেশ্বৰক আমি গুৰু ৰূপত আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি চাক্ষুষ দেখিবলৈ পাইছোঁ, আমি পদ্ম হস্তক পৰশ পাইছোঁ, কৰ্ণৰ দ্বাৰে শ্ৰীমুখে নাম পাইছোঁ। যুগ সাপেক্ষ কৃষ্ণগুৰু নাম আমাৰ মহাভাগ্য সমস্তৰে। সেয়েহে সেই পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণগুৰুৰ ঈশ্বৰৰ চৰণত আজিৰ এই ভাগৱত সাৰ কীৰ্তন কৰাৰ আগমুহূৰ্তত আমি এটি বন্দনা কৰিবলৈ লৈছোঁ।